হয়, এই মুহূর্তত আমি এটা দুখ লগা খবর দিব বিচাৰিছো। এটা বিগ ব্রেকিং নিউজ যে ফকিরগঞ্জ থানার অন্তর্গত কুমরি গাঁৱৰ বাসিন্দা মতলেব মণ্ডলৰ যি পুত্ৰ ৰাকিবুল মণ্ডলে নিজ পত্নীক ডিঙিৰে হত্যা কৰিছে বুলি ইতিমধ্যে খবৰ পোৱা গৈছে। নিজ পত্নীক দাৰে ডিঙি চেপি ডিঙি কাটি হত্যা কৰিছে বুলি জনা গৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে। আচলতে কিয় এনেকুৱা কাম কৰিলেহে কিন্তু পৰৱৰ্তী টাইমত লক্ষণীয়। বৰ্তমান আমি যি দেখুৱাই আছোঁ, বৰ্তমান কুমৰি গাঁৱৰ বাসিন্দা যে পাৰোৱা গাঁৱত যি নতুনকৈ ঘৰ বনাইছিল সেই ঠাইখনত ইয়াত এটা হুলস্থুলীয়া পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। নিজৰ পত্নীক মানসিক বিকাৰগ্ৰস্ত এজন যুৱকে স্বামীয়ে হত্যা কৰিলে বুলি ইতিমধ্যে জনা গৈছে। কিয়নো এই অঞ্চলত যি এক ভয়ানক ঘটনা সংঘটিত হ'ল। স্বামীয়ে পত্নীক ডিঙি ৰেপি হত্যা কৰিছে বুলি জনা গৈছে। এয়া চাওক, আমি পৰিৱেশ ভয়ংকৰ পৰিৱেশ বুলি ক'লে ভুল নহয়। হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে। হাজাৰ ৰাইজ সমবেত হৈ ইয়াত যি দেখা গৈছে যে ৰাইজ আহিছে। আৰু কিয়নো এটা অঘটন হৈছে, নিজ স্বামী পত্নীক হত্যা কৰিছে বুলি জনা গৈছে। ডিঙি কাটি হত্যা কৰিছে বুলি জনা গৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। ফকিৰগঞ্জ থানাৰ অন্তৰ্গত যি পাৰোৱা আৰু কুমৰিৰ সীমান্ত যি অঞ্চল, সেই অঞ্চলৰ পৰা দেখুৱাইছোঁ। এয়া স্বামী এতিয়া পলায়ন কৰিছে আৰু ৰাইজ ইতিমধ্যে স্বামীটোক ধৰাৰ বাবে যথেষ্ট হাহাকাৰ কৰি আছে। স্বামী এতিয়া পানীত নামিছে। আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই স্বামী কি কৰি হুলস্থুল পৰিৱেশ এতিয়ালৈকে আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। পাৰোৱাৰ পৰা আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ। কুমৰিৰ বাসিন্দা যি মতলেব মণ্ডল, তাৰ স্বামী পত্নী হত্যা কৰিছে। ৰাইজ হাজাৰ ৰাইজ সমবেত হৈছে। এক ভয়ংকৰ ঘটনা হত্যা হৈছে। এক ভয়ংকৰ হত্যাকাণ্ড ঘটনা। এতিয়ালৈকে ইয়াত পোৱা নাই। ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। কুমৰি গাঁৱত ভয়ংকৰ পৰিস্থিতি আপোনালোকক স্বামী পলায়ন কৰিছে। স্বামীক বিচাৰি এতিয়া ৰাইজে এতিয়া যথেষ্ট উত্তাল কৰিছে। কিয়নো পাৰোৱা গাঁৱৰ দৃশ্য আমি দেখুৱাইছোঁ। পাৰোৱা আৰু কুমৰিৰ সীমান্তৱৰ্তী অঞ্চল যি দুৱাৰপাৰ বুলি কয় এইখন ঠাই, আৰু ইয়াতে এই ঘটনাটো সংঘটিত হৈছে। স্বামী ইতিমধ্যে পলায়ন কৰিছে আৰু স্বামীজন মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে। স্বামীজন মানসিক বিকাৰগ্ৰস্ত আছিলে বোলে। কেইদিন পূৰ্বে নিজেও নিজৰ ডিঙিত বোলে কাটিছিলে আৰু কাটি বেলেগ ঠাইত হস্পিটেলত গৈ নিজে চিকিৎসা হৈ আহিছে। আজি আকৌ পুনৰ তেখেতৰ পত্নীক হত্যা কৰিছে বুলি ইতিমধ্যে ৰাইজে জানিবলৈ দিছে। আমি পৰিৱেশ আচৰিত ঘটনা। হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে। আচলতে কি হয় পৰৱৰ্তী সময়ত গম পোৱা যাব। ইয়াত আচলতে কি ঘটনা সংঘটিত হৈছে। এক স্বামী মণ্ডল আছিল, তেখেতৰ পুত্ৰ ৰাকিবুল মণ্ডলে এনেকুৱা কাম কৰিছে বুলি জানিব পৰা গৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক। বৰ্তমান এই ঠাইত আমি যাব পৰা অৱস্থাত নাই। যথেষ্ট পানী আছে। পানীৰ কাৰণে স্বামীক বিচাৰি এনেদৰে হাহাকাৰ কৰিবলৈ হৈছে। ইতিমধ্যে আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ এক ভয়ানক পৰিৱেশ। বৰ্তমান যি পৰিৱেশ যথেষ্ট ভয়ংকৰ। কিয়নো হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে আৰু এই অভিযুক্ত স্বামীক কৰায়ত্ব কৰাৰ বাবে চেষ্টা চলাই আছে। যিহেতু পানীত নামিছে আৰু পানীত নামাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আমি পোনপটীয়া সম্পৰ্কত আপোনালোকক দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ। পাৰোৱাৰ পৰা কিছু পৰিৱেশ এক ভয়ানক পৰিৱেশ সৃষ্টি হৈছে। নিজ স্বামী লাগিব যে মানসিক বিকাৰগ্ৰস্ত এজন স্বামীয়ে পত্নীক হত্যা কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে। এক ভয়ংকৰ পৰিৱেশ। বৰ্তমান যি কুমৰি আৰু পাৰোৱাৰ সীমান্তৱৰ্তী যি অঞ্চল আছে, এইখিনি ঠাইৰ পৰা আমি ইয়াত আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। কিয়নো নিজ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিছে। ইয়াতকৈ ভয়ংকৰ ঘটনা হ'ব ক'ব নোৱাৰোঁ আমি। হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে।
মানুহ আছে চাৰিওফালে মানুহ আগৰি ধৰিছে দেখুৱাই আছো অভিযুক্ত মোৰ নাক বহি আছে হয় 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 থানাত খবৰ দি আহিছিল হয় থানাত খবৰ দি আছে অচি আহি আছে আমি ইয়াৰ পৰিৱেশ দেখুৱাইছো এই নাও চলাইছে এইজন নেকি দিচ্ছে নাকি ভয়ঙ্কর পরিবেশ আপনারা চাব পাৰিছে লাইভত আমি দেখাইছো জাকির ঘুরি আছে হালিম ভাই দৌড় দিব ঘটনা মন্দির সীমান্তবর্তী বর্তমান আৰু অধিক ভয়াবহ হ'ব পাৰে স্বামীক বিচাৰি ইতিমধ্যে ৰাইজ অভিযুক্ত স্বামীক বিচাৰি ৰাইজ ইতিমধ্যে হাজাৰ হাজাৰ ৰাইজ সমবেত হৈছে আৰু হয়তো এক ভয়ংকৰ ঘটনা সংঘটিত হ'ব কিয়নো স্বামীক যদি পায় হয়তো বহুতে ইয়াত ক্ষোভিত হৈ আছে ৰাইজ ক্ষোভিত হৈ আছে কিয়নো হাজাৰ হাজাৰ ৰাইজ ইয়াত বৰ্তমান ইয়াত আছে আমি আপোনালোকক দেখুৱাইছোঁ লাইভ যোগে ইয়াৰ পৰিৱেশ কুমৰি আৰু পাৰৰ সীমান্তৱৰ্তী দুৱাৰপাৰ বুলি কয় এই দুৱাৰপাৰৰ ঘটনা বৰ্তমান হাজাৰ হাজাৰ ৰাইজ বহুত উত্তেজিত হৈ আছে ৰাইজ বহুত উত্তেজিত হৈ আছে পৰিৱেশ আমি আপোনালোকক লাইভ যোগে দেখুৱাইছোঁ ইয়াৰ ভয়ংকৰ পৰিৱেশ কিয়নো মানসিক বিকাৰগ্ৰস্ত এজন স্বামীয়ে তেখেতৰ পত্নীক হত্যা কৰাইছে বুলি জানিব পৰা গৈছে আৰু পত্নীৰ নিঠুৰ দেহ ইতিমধ্যে পৰি আছে ঘৰত আৰু ৰাইজ সমবেত হৈছে প্ৰশাসন আহিছে বুলি আমি জানিব পাৰিছোঁ আপোনালোকক লাইভ যোগে আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ ভয়ংকৰ পৰিৱেশ এক অঘটন সংঘটিত হৈছে কুমৰি পাৰোৱা যি দুৱাৰপাৰ বুলি কয় এই ঠাইখনত ইয়াত হৈছে যিহেতু যথেষ্ট ভয়ংকৰ পৰিৱেশ ৰাইজ উত্তেজিত হৈ পৰিছে ক্ষোভিত হৈ পৰিছে অভিযুক্ত স্বামীক বিচাৰি এতিয়া ৰাইজ এনেদৰে চলাই আছে অভিযান ইতিমধ্যে আৰু কি খবৰ দিয়া হৈছে আৰু আহিব বুলি জানিব পৰা গৈছে আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ ভয়ংকৰ পৰিৱেশ বৰ্তমান যি এই পাৰোৱা আৰু কুমৰি সীমান্তৱৰ্তী অঞ্চল তাৰ পৰা পৰিৱেশ দেখুৱাইছোঁ নিজ স্বামীয়ে তেখেতৰ পত্নীক হত্যা কৰিছে বুলি জানিব পৰা গৈছে আৰু অভিযুক্ত স্বামীজনৰ নাম ৰাকিবুল মণ্ডল বুলি জানিব পৰা গৈছে এয়া আমি পৰিৱেশ দেখুৱাইছোঁ হাজাৰ হাজাৰ মানুহ সমবেত হৈছে হাজাৰ হাজাৰ মানুহ সমবেত হৈ ইয়াত এই স্বামীজনক বিচাৰি আছে আমি যিমান পাৰোঁ যিটো নিশা অন্ধকাৰৰ মাজত আমি হয়তো বেছি দেখিবলৈ পৰা নাযায় আমি দেখুৱাইছোঁ যিমান পাৰোঁ সিহঁতে দেখুৱাইছোঁ আপোনালোকে চাওক ইয়াৰ কুমৰি গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত যি স্বামীয়ে হত্যা কৰিছে পত্নীক এটা মানসিক বিকাৰগ্ৰস্ত এজন স্বামী তেখেতে পত্নীক হত্যা কৰিছে আৰু ইতিমধ্যে স্বামী তাত আছে ৰাইজ যথেষ্ট ক্ষোভিত হৈ আছে কিয়নো নিজ পত্নীক হত্যা কৰিছে এই স্বামীজনে আৰু স্বামীজনে পলায়ন কৰাৰ চেষ্টা কৰিছে যদি ৰাইজ সম্পৰ্কীয় ইয়াৰ পৰিৱেশ হয়তো ঘটনাস্থলীত আৰক্ষী আহি পাব অলপ পিছতে আৰু তাৰপিছতে কি ভয়ানক পৰিস্থিতি হয় সেয়া কিন্তু দেখা যাব ভয়ঙ্কর পরিবেশ